এই ভিডিওটিত সিম্পল ইন্টারেস্টৰ ৰিলেটেড অৰ্থাৎ সৰল সুদৰ ৰিলেটেড আনকেইটামান কুৱেশ্যন আলোচনা কৰিম। পাৰ্ট 1ত ইয়াৰে সূত্ৰসমূহ লগতে ইয়াৰে কোনটোক কি বুলি কয়, যেনে প্ৰিন্সিপাল মানে কি হয়, মূলধন যাক পিৰে বুজোৱা হয়, RY মানে হৈছে সুতৰ হাৰ যাক আইৰে বুজোৱা হয়, সময় মানে হৈছে টাইম হয়নে যাক টিৰে বুজোৱা হয়, আৰু সুতমূলক এৰে বুজোৱা হয়। এইখিনি মই ধুনীয়াকৈ তাত বুজাই দিছিলোঁ। লগতে কেইটামান সূত্ৰ তোমালোকক মই লিখি দিছিলোঁ পাৰ্ট 1ৰ, ঠিক আছে, যেনে সৰল সুদ ওলোৱা সিটো সূত্ৰ এইটো, ঠিক আছে, যেনেকৈ টাইম ওলোৱাৰ সূত্ৰ এইটো, এনেকুৱা ধৰণে ৰেট অফ ইণ্টাৰেষ্ট ওলোৱাৰ সূত্ৰ এইকেইটা, ঠিক আছে। এইখিনি প্ৰয়োগ কৰি আমি ইয়াৰে আনসাৰ কেইটা উলিয়াবলৈ আমি চেষ্টা কৰিম। এতিয়া তোমালোকে চোৱাচোন প্ৰশ্নটোত আমাক কি দিছে। প্ৰশ্নটো আমাক দিছিল যে বছৰি 5% হাৰে 750 টকা কিমান বছৰত 1050 টকা হ'ব। অৰ্থাৎ আমাক কি সুধিছে চোৱা, বছৰি কিমান শতাংশ ইণ্টাৰেষ্টৰ হাৰ RY হয়নে, আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান 5%, 750 টকা হয়নে, তো মূল পইচা কিমান 750 টকা, আৰু সুতমূল টোটেল কিমান 1050 টকা। আমাক কি সুধিছে যে কিমান বছৰত সুধিছে, অৰ্থাৎ টাইমটো উলিয়াবলৈ আমাক কৈছে। গতিকে প্ৰথমতে আমি টাইমটো উলিওৱাৰ আগত আমি জানো, এই সূত্ৰটো জানো। সূত্ৰটো কি আছিলে তোমালোকে চোৱাচোন, সূত্ৰটো এইটো আছিলে A = P + I, অৰ্থাৎ A মানে কি আছিলে, A মানে আছিলে সুতমূল। সুতমূলটো কেনেকৈ উলিওৱা হয় চোৱা, সুতমূলটো উলিওৱা হয় P মানে কি আছিলে চোৱা, P মানে আছিলে মূলধন হয়নে, P + I মানে কি হৈছে ইণ্টাৰেষ্ট, অৰ্থাৎ মূলধনৰ লগত ইণ্টাৰেষ্টটো যেতিয়া লগ লাগে তেতিয়া সেইটো কি হয় সুতমূল, ঠিক আছে। আৰু মূল পইচাৰ লগত যিটো সুদ হয় ইণ্টাৰেষ্ট হয় সেইটো যেতিয়া লগ লাগে তেতিয়া আমি সুতমূলটো পাওঁ। এতিয়া আমি এইটো সূত্ৰ আমি ইউজ কৰিম, ঠিক আছে। প্ৰথমতে আমি কি উলিয়াই ল'ম যে ইয়াৰে ইণ্টাৰেষ্ট কিমান হয়, ঠিক আছে, অৰ্থাৎ আইটো উলিয়াই ল'ম ইণ্টাৰেষ্টটো, ঠিক আছে। এতিয়া চোৱা ইণ্টাৰেষ্টটো আমি কেনেকৈ উলিয়াম তোমালোকে চোৱা, প্ৰথমতে আই লিখি ল'লোঁ, আই মানে হৈছে ইণ্টাৰেষ্ট। টোটেল পইচা কিমান আছিল, সুতমূল কিমান আছিল 1050 টকা হয়নে, 1050 লিখি ল'লোঁ। এই 1050ৰ পৰা যদিহে আমি যিটো মূল পইচা আছিল 750 টকা এইটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে ইণ্টাৰেষ্ট অৰ্থাৎ সুতটো কিমান পালে সেইটো আমি পাই যাম। গতিকে 1050ৰ পৰা 750 যদি বিয়োগ কৰি চোৱা তোমালোকে কিমান পাবা, 300 পাবা, ঠিক আছে। তোমালোকে বিয়োগ কৰি চাবা। এতিয়া এইখিনি আমি গম পালোঁ যে ইণ্টাৰেষ্টটো হৈছে 300 টকা। আমাক কি সুধিছে যে কিমান বছৰত সুধিছে, অৰ্থাৎ কিহৰ কথা সুধিছে, সময়ৰ কথা সুধিছে হয়নে। যিহেতু আমাক সময়ৰ কথা সুধিছে আমি কোনটো সূত্ৰ প্ৰয়োগ কৰিম চোৱা, T হয়নে। T মানে কি আছিলে সময় অৰ্থাৎ টাইম, ঠিক আছে। সময়ৰ সূত্ৰটো কি আছিল, চিম্পল ইণ্টাৰেষ্ট ইনটু 100 ডিভাইডেড বাই P ইনটু R, ঠিক আছে, P ইনটু R। এতিয়া P মানে কি আছিলে তোমালোকে চোৱা, P মানে কি আছিলে মূলধন পূৰণ সুতৰ হাৰ, ঠিক আছে। এতিয়া এই সূত্ৰটো আমি ইয়াতে প্ৰয়োগ কৰিম, তোমালোকে চাই যোৱা। আৰু তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা হৈছে পাৰ্ট 1ৰ ভিডিঅ'টো চাবলৈ নাপাহৰিবা, যদি বিচাৰি নাপাওঁ কমেণ্ট কৰিবা, পাৰ্ট 1ৰ ভিডিঅ'টো আমি তোমালোকক দি দিম। এতিয়া চোৱা T সময় উলিয়াম, ঠিক আছে, কিমান বছৰত সুধিছে নহয়, গতিকে সময়ৰ সূত্ৰটো আমি লিখি ল'লোঁ SI অৰ্থাৎ চিম্পল ইণ্টাৰেষ্ট, ঠিক আছে, বা ইণ্টাৰেষ্ট বুলি লিখিলেও কোনো কথা নাই। SI ইনটু কি লিখিব লাগিব আমি 100 আৰু তলত কি আছিলে সূত্ৰমতে P ইনটু R আছিলে, গতিকে সূত্ৰটো লিখি লোৱা P ইনটু R, ঠিক আছে। এতিয়া চোৱা আমি এই সূত্ৰমতে গোটেইখিনি বহুৱাই দিম। চোৱা I অৰ্থাৎ ইণ্টাৰেষ্ট কিমান পালোঁ চোৱা, ইণ্টাৰেষ্ট কিমান পালে আমি উলিয়াই লৈছিলোঁ নহয় 300 টকা হয়নে, সুতমূলৰ পৰা মূল পইচাটো বিয়োগ কৰি দিলে আমি ইণ্টাৰেষ্টটো পাই যাম। গতিকে I কি লিখিম আমি 300 লিখিম, ঠিক আছে, ইনটু 100টো সূত্ৰৰ পৰা আহিল, গতিকে 100টো ইয়াতে লিখি দিয়া। P মানে কি আছিলে, P মানে চোৱা P মানে কি আছিলে তোমালোকে চোৱাচোন, P মানে আছিলে প্ৰিন্সিপাল অৰ্থাৎ মূলধন কিমান আছিলে তোমালোকে চোৱা, ইয়াতে মূলধন কিমান আছিল, মূলধন হৈছে 750 টকা, গতিকে P ৰ ঠাইত আমি কি লিখিম 750 ইনটু R মানে কি, R মানে হৈছে ৰেট অফ ইণ্টাৰেষ্ট হয়নে, গতিকে সুতৰ হাৰ কিমান আছিলে 5%, গতিকে ইয়াতে কি লিখিম আমি 5 লিখি দিম। আশা কৰিছোঁ তোমালোকে এইখিনিলৈকে ধুনীয়াকৈ বুজি পালা। এতিয়া আমি কি কৰিব লাগিব চোৱা, এতিয়া আমি চোৱা কি কৰিম, কটাকটি কৰিম, ঠিক আছে। চোৱা ইয়াতে চোৱাচোন, ইয়াৰে এটা শূন্য কাটি দিলোঁ, ইয়াৰে এটা শূন্য কাটি দিলোঁ, ঠিক আছে, ইয়াৰে এটা শূন্য কাটিলোঁ, ইয়াৰে এটা শূন্য কাটিলোঁ। নেক্সট চোৱাচোন ইয়াতে 5 আছে, ইয়াতে 30 আছে হয়নে, গতিকে 5ৰে আমি কি কৰিব পাৰোঁ চোৱা, 5ৰে আমি জানো যে 5ৰ লগত 20 পূৰণ কৰিলে অৰ্থাৎ 20 × 5 কিমান হয় 100, গতিকে 5 × 20 কিমান হ'ল 100।
এতিয়া নেক্সট চোৱাচোন ইয়াতে কিমান ৰ'ল 35 ৰ'ল 75 ৰ'ল ইয়াতে 30 আৰু 20 গতিকে 75 এইটো 5ৰে যাব হয়নে 5ৰে বা 25ৰে 3ৰে চোৱাচোন 3ৰে চোৱা 3 25 3 25 গুণ কিমান হ'ব 75 ঠিক আছে আৰু 3ৰে 30 কিমানবাৰ যাব 10 বাৰ 3 10 গুণ 30 তোমালোক আৰু এবাৰ কৈ দিছো তোমালোকে চোৱা তেতিয়া তোমালোকে ভালদৰে বুজি পোৱাত তোমালোকৰ সুবিধা হ'ব আমি চোৱা প্ৰথমতে কি কৰিলো ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য কাটিলো নেক্সট 5ৰে 100 কাটিলো 20 বাৰ গল ঠিক আছে 5 20 100 নেক্সট ইয়াতে 75 ৰ'ল ইয়াৰে 30 আৰু ওপৰত 20 ৰ'ল এতিয়া চোৱা আমি কিহেৰে এইটো কটাকটি কৰিব পাৰিম চোৱা 3ৰে কটাকটি কৰিব পাৰো 3ৰে 75 কিমান বাৰ যাব চোৱাচোন 3ৰে 75 যাব 25 বাৰ 25 3 গুণ কিমান 75 3ৰে 30 কিমান বাৰ যাব 10 বাৰ 3 10 গুণ 30 ঠিক আছে ইয়াতে কিমান ৰ'ল চোৱাচোন 25 ৰ'ল ইয়াতে কিমান ৰ'ল তোমালোকে চোৱা ইয়াতে ৰ'ল 10 নেক্সট তোমালোকে চোৱা ইয়াতে ৰ'ল 25 ইয়াতে ৰ'ল 10 ইয়াতে ৰ'ল 20 এতিয়া চোৱা 5ৰে আমি কটাকটি কৰিব পাৰো 5 5 গুণ কিমান হ'ব 5 5 গুণ 25 আৰু 5 4 গুণ কিমান হ'ব 5 4 গুণ 20 আকৌ চোৱাচোন 5ৰে 10 কটাকটি যাব 5 2 গুণ 5 2 গুণ কিমান হ'ব 10 হয়নে গতিকে আমাৰ কিমান ৰৈ গ'ল ওপৰত ৰ'ল ইয়াতে 2 ইয়াতে ৰ'ল 4 গতিকে চোৱা 2ৰ লগত যদি আমি 4 পূৰণ কৰি দিও 2 পূৰণ 4 2 4 গুণ কিমান হ'ব 8 অৰ্থাৎ আনসাৰটো কি হ'ব টি2 কি হ'ব সময় কিমান সময় খুদিছিলে নহয় 8 বছৰ হ'ব গতিকে অপচন নম্বৰ সি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ যিসকল বন্ধু বান্ধৱী অথবা ছাত্ৰ ছাত্ৰীৰ বুজি পোৱাত অসুবিধা হৈছে তোমালোকে ভিডিওটো আৰু এবাৰ চাবা তেতিয়া নিশ্চয় ভালদৰে তোমালোকে বুজি পাবা এতিয়া তোমালোকে চোৱা নেক্সট কোৱেশ্চনটো আৰু যদিহে তোমালোকে ইয়াৰে আনসাৰটো উলিয়াব পাৰিছা তেতিয়াহ'লে ভিডিওটো প'ষ্ট কৰি আমাক কমেন্ট সেকশনত জনোৱা প্ৰশ্নটো চোৱাচোন যে বছৰি 2% হাৰে কি মূলধন 2 বছৰত 20800 টকা হ'ব 2% অৰ্থাৎ সুতৰ হাৰ ৰেট অফ ইন্টাৰেষ্ট অৰ্থাৎ আৰটো কিমান দিছে আমাক 2% দিছে হয়নে মূলধনক কি বুলি কোৱা হয় তোমালোকে চোৱাচোন মূলধনক কি বুলি কোৱা হয় চোৱা মূলধনক কোৱা হয় প্ৰিন্সিপাল আৰু পি ৰে বুজোৱা হয় হয়নে আমাক কি উলিয়াব দিছে কি মূলধন অৰ্থাৎ মূলধনটো উলিয়াবলৈ দিছে চোৱা 2 বছৰ অৰ্থাৎ টি2 কিমান দিছে সময় 2 বছৰ দিছে নেক্সট চোৱা 2 বছৰত কি দিছে 20800 টকা হ'ব এটা 20800 টো কি হয় 20800 টো হৈছে সুতমূল অৰ্থাৎ এ হয়নে সুতমূল আমাক দিছে এতিয়া আমি কি উলিয়াব লাগে যে কি মূলধন অৰ্থাৎ মূলধন কিমান আছিল হেতু আমি উলিয়াবলৈ লাগে ঠিক আছে এতিয়া চোৱা মূলধন উলিয়াৰ সূত্ৰটো কি আছিল মূলধন উলিয়াৰ সূত্র আছিল এইটো মূলধনক কিহেৰে বুজোৱা হয় পি ৰে তে মূলধন উলিওৱাৰ সূত্র হৈছে এইটো চোৱা simple interest into 100 divided by r into 3 হয়নে এই সূত্ৰটো আমি ধুনিয়াকৈ লিখি লও আহা এটো পি উলিওৱাৰ সূত্ৰটো চোৱা আহা কৰিছো কিহৰ কাৰণে পি উলিওৱাৰ সূত্ৰটো প্ৰয়োগ কৰিলে গম পালা কাৰণ আমাক কি সুধিছে প্ৰিন্সিপাল অৰ্থাৎ মূলধনটো আমাক সুধিছে গতিকে পি উলিওৱাৰ সূত্ৰটো আমি লিখি লম ঠিক আছে পি উলিওৱাৰ সূত্ৰটো আছিল simple interest into 100 অৰ্থাৎ i into 100 লিখিলেও হ'ব i into 100 divided by r into t অৰ্থাৎ ৰেট অফ ইন্টাৰেষ্ট সুতৰ হাৰ আৰু টাইম ঠিক আছে এতিয়া তোমালোকে এটা বস্তু মন কৰা এই যেটো আমাৰ মূলধনটো তোমালোকে এটা বস্তু চোৱা মূলধনটো আমি কেনেকৈ উলিয়াম মূলধনটো চোৱাচোন ডাইৰেক্টলি আমাক দিয়া নাই হয়নে 2 বছৰত সুতৰ হাৰত হাৰ লগ লাগিহে 20800 টকা হৈছে গতিকে আমাৰ যেটো এই উলিওৱাৰ সূত্ৰ আছিল এই মানে কি আছিল তোমালোকে এতিয়া চোৱাচোন এই মানে আছিল সুতমূল হয়নে সুতমূল উলিওৱাৰ সূত্ৰটো কি আছিল p + i p মানে কি আছিল মূলধন যোগ i মানে হৈছে ইন্টাৰেষ্ট ঠিক আছে গতিকে চোৱা এতিয়া এইটো সূত্ৰ আমি লিখি লব লাগিব সাইডত তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা a = কি আছিল a আছিল p + i গতিকে আমি কি লিখিব পাৰো ইয়াৰ পৰা যে p = a - i p মানে কি আছিল এতিয়া চোৱাচোন p মানে ইয়াতে চোৱা p মানে কি আছিল p মানে আছিল মূলধন হয়নে গতিকে মূলধনটো আমি কেনেকৈ উলিয়াব পাৰো চোৱা p = তোমালোকে চোৱা a - i a মানে কি আছিল a মানে আছিল সুতমূল হয়নে - i মানে হৈছে ইন্টাৰেষ্ট গতিকে এই সূত্ৰটোৰ এইখিনি আমি
পিৰ ঠাইত লিখি লম p ইকুৱেল টু a প্লাছ a মাইনাছ i গতে পিৰ ঠাইত কি এইটো কেনেকৈ উলিয়াব লাগিব a মাইনাছ i ঠিক আছে বাকিখিনি একে ৰাখিব a মাইনাছ i বাকি সূত্ৰটো লিখি দিয়া তোমালোকে ইন্টাৰেষ্ট ইনটু 100 আৰু সিম্পল ইন্টাৰেষ্ট ইনটু 100 divided by r ইনটু t ঠিক আছে এতিয়া চোৱা a মানে কি আছিল a মানে আছিল এটো সুতমূল হয়নে 20800 তো কি হয় a মানে কি আছিল সুতমূল গতিকে এই ঠাইত আমি কি লিখিম 20800 বিয়োগ i ঠিক আছে ইকুৱেল টু i ইনটু 100 ঠিক আছে i ইনটু 100 divided by r rate of interest হয়নে গতিকে r কি হ'ব 2 আৰু t মানে সময় কিমান আছিল 2 বছৰ গতিকে ইয়াতো কিমান হ'ব 2 ঠিক আছে গতিকে ইয়াতে কিমান ৰল তোমালোকে চোৱা ভালদৰে চাবা তেতিয়াহে বুজি পাবা ইয়াতে চোৱা কিমান ৰৈ গল 20800 মাইনাছ i হয়নে এতিয়া চোৱা এইখিনি আমি কটাকটি কৰিব পাৰো চোৱা 2 ৰে আমি 100 কটাকটি কৰিলে কিমান বাৰ যাব 50 বাৰ 2 50 গুণ 100 2 ৰে আকৌ 50 যাব কিমান বাৰ 25 বাৰ হয়নে ইয়াতে কিমান ৰল এটো i আৰু ইয়াতে কিমান ৰল 25 এতিয়া চোৱা এইখিনিৰ পৰা আমি কি পাম 20800 minus i equal to 25 আৰু কি ৰল i দুটাই লগলাই কিমান হৈছে 25 i আহা কৰিছো এইখিনি তোমালোকে কেনেকৈ হল ইয়ালৈকে বুজি পালা এতিয়া তোমালোকে চোৱা ইয়াতে থকা এই i টো আমি এটি সাইডত আনিব পাৰো চোৱা এইখিনিৰ পৰা এইখিনি লিখিবা 20800 ঠিক আছে ইয়াতে কিমান আছিল মাইনাস i টো এইটো সাইড সমান চিনৰ বাওফালে আছিল হয়নে গতিকে আমি সমান চিন দিলো ইয়াতে গতিকে ইয়াতে আমি কি লিখিম চোৱা তোমালোকে ইয়াতে হ'ব 25 i টো চোৱা আগৰ পৰা ইয়াতে আছিল হয়নে সমান চিনৰ সোফালে 25 i আৰু চোৱা ইয়াতে এইটো মাইনাসত আছে চোৱা এইটো কিহত আছিল মাইনাসত আছিল যদি এইফালে মাইনাসত থাকাৰ পিছত সমান চিনৰ যদি বিপৰীত চাইৰে নিয়া হয় বাওফালৰ পৰা যদি সোফালে নিয়া হয় তেতিয়া বিয়োগ থাকিলে যোগ হয় আৰু যোগ থাকিলে বিয়োগ হয় পূৰণ থাকিলে হৰণ হয় হৰণ থাকিলে পূৰণ হয় ইয়াত যেটো বিয়োগ আছে বিয়োগ থাকিলে এইফালে অনাৰ লগে লগে কি হ'ব যোগ হৈ যাব ঠিক আছে 25i প্লাস ইয়াতে কিমান হ'ব i আকৌ 25i ৰ লগত আৰু এটা i লগলাই কিমান হ'ব 26 কি হ'ব i ঠিক আছে অৰ্থাৎ চোৱা এইখিনি যদি আমি মুছি দিও ঠিক আছে এইখিনি যদি আমি মুছি দিও ইয়াতে চোৱা 25i ৰ লগত আৰু এটা i লগলাই কিমান হ'ব 26i হয়নে গতিকে ইয়াতে চোৱা এটা আমাক যেটো i টো উলিয়াব লাগে গতিকে চোৱা i ইকুৱেল ইয়াতে কিমান হ'ব 20800 আৰু 26 টো ক'ত যাব তলত ঠিক আছে ইয়াতে 26 হ'ল আশা কৰিছো তোমালোকে এইখিনি কেনেকৈ লিখিলো গম পালা ইয়াতে চোৱা 20000 কিমান আছিল 800 এইটো লাইন মই লিখি দিলো হয়নে এইখিনি কিমান হ'ল 26i এতিয়া i টো আমাক লাগে হয়নে আৰু ইন্টাৰেষ্টটো আমাক কিমান লাগে কিমান হ'ল ঠিক আছে গতিকে আমি কি কৰিলো 20800 এই 26 ৰে আমি হৰণ কৰি দিলো এইটো তোমালোকে হৰণটো কৰি চাবা ঠিক আছে এটো কটাকটি যাব কিমান বাৰ চোৱা তোমালোকে চাই লবা হৰণটো কৰি 800 বাৰ ঠিক আছে এটো হৰণটো তোমালোকে কৰি চাবা এতিয়া এই যেটো 800 পালো এটো কি হয় ইন্টাৰেষ্ট হয়নে i কিমান পালো আমি i পালো আমি 800 হা কৰিছো বুজি পাইলা তোমালোকে অৰ্থাৎ সুতৰ হাৰ কিমান আছিল 2% গতিকে 2% সুতৰ হাৰ হলে চোৱা 2 বছৰত সুতটো কিমান ওলালে 800 টকা এতিয়া আমাক কি উলিয়াবলৈ দিছিল কি মূলধন দিছিল নহয় প্ৰশ্নটোত মূলধন অৰ্থাৎ এই সূত্ৰটো চোৱা p টো আমি প্ৰয়োগ কৰিব লাগিব ইয়াতে চোৱা যেটো 20800 ৰ লগতে এইটো ওলাই আছিল আমাৰ হয়নে চোৱা সুতটো ইয়াতে কি হৈছিল যোগ হৈ আছিল সুত মূল দুটা কিমান হৈ আছিল 20800 আৰু ইয়াৰে 800 টকা যদি আমাৰ কি হয় সুদ হয় এতিয়া কি মূলধন হ'ব খুদিছে হয়নে তে মূলধন উলিয়াৰ সূত্ৰটো তোমালোকে এতিয়া প্ৰয়োগ কৰিব লাগিব ইয়াতে চোৱা মূলধন উলিয়াৰ সূত্ৰটো এইটো সূত্ৰ ঠিক আছে এতিয়া p লিখি দিলো ইয়াতে p ইকুৱেল এই সূত্ৰমতে প্ৰয়োগ কৰা তোমালোকে সূত্ৰটো ইয়াতে চোৱা
আই এইটো চোৱা আই কিমান পালোঁ আমি 800 পালোঁ ঠিক আছে আই কিমান পালোঁ 800 গতিকে এই সূত্ৰমতে চোৱা সূত্ৰটো আৰু লিখা নাই গতিকে আই কিমান পালোঁ 800 সূত্ৰমতে চোৱা ইনটু 100 হ'ব ইনটু 100 ঠিক আছে নেক্সট চোৱা আৰ মানে কি ৰেট অফ ইন্টাৰেষ্ট কিমান আছে 2 অৰ্থাৎ সুতৰ হাৰ কিমান আছিল 2 পুৰণ চিন আহি গ'ল নেক্সট চোৱা টি সময় কিমান আছিল 2 বছৰ গতিকে ইয়াতো কি হ'ব 2 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব কটাকটি কৰিব লাগিব চোৱা 2 ৰে 800 কিমান বাৰ যাব 2 ৰে 800 যাব 400 বাৰ 400 2 গুণ 800 ঠিক আছে আকৌ যদিহে তোমালোকে চোৱা এই 2 টোৰে 100 কিমান বাৰ যাব তোমালোকে চোৱাচোন 100 যাব এই 2 টোৰে 50 বাৰ কিমান বাৰ গ'ল 50 বাৰ চোৱা 50 তো মই আৰু এবাৰ লিখি দিছো অৰ্থাৎ 50 তো আৰু মই আৰু এবাৰ লিখি দিছো 2 ৰে 100 কিমান বাৰ গ'ল 50 বাৰ ঠিক আছে এতিয়া তোমালোকে চোৱা তলত আৰু আমাৰ কটাকটি কৰিবলগীয়া নাই এবাৰ কিমান ৰল 400 তলত কিমান ৰল 50 এতিয়া চোৱা এনেকুৱা ধৰণৰ পূৰণ থাকিলে আমি মুখে কৰিব পাৰো 4 পূৰণ 5 শূন্য কেইটা বাদ দিয়া 400 দুটা শূন্য আছে 50 এটা শূন্য আছে 4 5 গুণ কিমান 20 লিখি লোৱা ঠিক আছে ইয়াতে 400 দুটা শূন্য আছিল ইয়াতে এটা শূন্য আছিল তিনিটা শূন্য দিব লাগিব টোটেল এটা দুটা তিনিটা অৰ্থাৎ 20000 টকা কি আছিল মূলধন আছিল আৰু মূলধনটো আমি যেতিয়া সূত্ৰটো কিমান হল গম পালো 800 টকা হয়নে 20800 আছিল ইয়াৰ পৰা 800 টো বিয়োগ কৰি দিলে আমি 20000 পাম তথাপি মই সূত্ৰটো প্ৰয়োগ কৰি তোমালোকক এইটো কৰি দেখাইছো তোমালোকৰ বহুতেই এই যেটো আনসাৰ উলিয়ালো তোমালোকে প্ৰবলেম পাব পৰা ঠিক আছে যিসকলে প্ৰথমবাৰ শিকিছা তোমালোকে অলপ কম প্ৰবলেম পাবা তোমালোকে মনোযোগেৰে চাব লাগিব ঠিক আছে কেনেকে এই p টোৰ ঠাইত আমি a - 1 a - i কিয় লিখিলো ঠিক আছে কাৰণ এই p অৰ্থাৎ মূলধনটো উলিয়াবৰ কাৰণে আমি কি ইয়াত চোৱা এই মানে কি আছিল এইখিনি জানিব লাগিব এইখিনি তোমালোকে চাই লবা ঠিক আছে এই মানে কি আছিল ফুটমূল ঠিক আছে এইখিনি তোমালোকে চাবা তেতিয়াহে তোমালোকৰ এইখিনি কৰাত কোনো ধৰণৰ প্ৰবলেম নহয় আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছত জয়েন কৰা নাই তোমালোকে জয়েন কৰি লবা অনলাইন ক্লাছত তোমালোকে সম্পূৰ্ণ ভিডিঅ'সমূহ পাবা আৰু তাত তোমালোকৰ গোটেইখিনি ডাউটটো ক্লিয়াৰ কৰি দিয়া হ'ব NIMS এক্সামৰ অনলাইন ক্লাছ 2 মাহৰ আগৰ পৰা আমাৰ আৰম্ভ হৈছে তোমালোকে জয়েন কৰি লবলৈ নাপাহৰিবা তাত জয়েন কৰি তোমালোকৰ গোটেই সিলেবাসটো কভাৰ কৰি দিয়া হ'ব ঠিক আছে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা অথবা WhatsAppত মেছেজ কৰিব পাৰা ডেসক্ৰিপচনত WhatsApp নম্বৰ আমাৰ দি থোৱা আছে